নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে ফাইনেল ৰিপৰ্ট ষ্টুডিঅত মই গীতাশ্ৰী আৰম্ভণিতে ব্ৰেকিং নিউজ কাৰ্বি পাহাৰত আৰক্ষী আৰু UPRFৰ প্ৰচণ্ড গুলিয়াগুলি আৰু এই সংঘৰ্ষত নিহত হৈছে সংগঠনটোৰ দুটাকৈ দুৰ্ধৰ্ষ কেডাৰ সিংহাসন পাহাৰৰ অতিকৈ দুৰ্গম এলেকাৰ ভিতৰত এলেকা জলেনত সংঘটিত হৈছে এই সংঘৰ্ষ ঘটনাস্থলীৰ পৰা দুটাকৈ AK-47 ৰাইফল উদ্ধাৰ কৰা হৈছে এই মুহূৰ্তত কিছু দৃশ্য দুজনকৈ কেডাৰ নিহত হৈছে আৰু ইতিমধ্যে মাৰণাস্ত্ৰ উদ্ধাৰ কৰা হৈছে AK-47 উদ্ধাৰ কৰা হৈছে কাৰ্বি পাহাৰৰ সিংহাসন পাহাৰৰ ভিতৰুৱা এলেকা ঘন জংঘল এলেকাত এই ঘটনা সংঘটিত হৈছে কাৰ্বি পাহাৰৰ ঘটনা আৰক্ষী আৰু UPRFৰ প্ৰচণ্ড গুলিয়াগুলি সংঘৰ্ষত নিহত হৈছে সংগঠনটোৰ দুটা শীৰ্ষ দুৰ্ধৰ্ষ কেডাৰ আৰু সিংহাসন পাহাৰৰ অতিকৈ দুৰ্গম এলেকা জলেনত সংঘটিত হৈছে এই সংঘৰ্ষ ঘটনাস্থলীৰ পৰা দুটাকৈ AK-47 ৰাইফল উদ্ধাৰ কৰা হৈছে These cadres, they are moving to a particular village with intention of extortion and then some other intimidation activities. So उसके लिए कल हमने plan किया and we had sent 2 teams there. आज सुबह दोनों का face off हुआ एक जगह और face off के time पे fire of exchange हुआ दोनों तरफ से. Followed by we did area search में हमको 2 डेड बॉडी मिला these are Haumilan Sintho alias Maxi alias William, he is from Sangpijol, and second is Killing alias Tiger, he is also from Sangpijol. Both of them are UPRF cadres. 2 weapons have been recovered, AK series, and some ammunitions with them. আৰু সোণাপুৰত নিশা টোলগেট কৰ্মচাৰীৰ গুণ্ডাগিৰি এম্বুলেন্স ৰখুৱাই ৰোগীৰ আত্মীয়ক মাৰপিট কৰাৰ উঠিছে গুৰুতৰ অভিযোগ যুৱকজনৰ মোবাইল ফোনো ভাঙি পেলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে কৰোনাত আক্ৰান্ত আত্মীয়ৰে আহিছিল ভুক্তভোগী যুৱকজন বোকাখাটৰ সৌৰভ মোৰ বুলি জানিব পৰা গৈছে যুৱকজনে টোলগেট কৰ্মচাৰীৰ গুণ্ডাগিৰিৰ দৃশ্য আবদ্ধ কৰিছে মোবাইলৰ কেমেৰা ৰাজ্যৰ 5খন জিলা প্ৰায় নিশ্চিত লকডাউন 3 দিনৰ ভিতৰত সিদ্ধান্ত ল'ব ৰাজ্যৰ স্বাস্থ্য বিভাগে লকডাউন হ'ব পাৰে আৰু কেইখনমান জিলাতো বাহাল থাকিব আনহাতে আন্তঃ জিলা যাতায়াত বন্ধ আমিন গাঁৱত আজি মন্তব্য কৰিছে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই 5খনে নহয় আৰু বাঢ়িছে এতিয়া ধৰক লাহে লাহে আমি দেখিছো বিশ্বনাথতো বাঢ়ি আছে গোলাঘাট ডিস্ট্ৰিক্টতো বাঢ়িছে যোৰহাটতো অলপ বাঢ়িছে এনেকৈ বাঢ়িছে কিন্তু 5খনৰ নিচিনাকে আৰু টোটাল কিমান হয় সৰ্বমুঠ সেই কথাটো আমি 2-3 দিনৰ ভিতৰত আমি লাষ্ট এসপ্তাহৰ যেটো ৰেকৰ্ড আমি কম্পেয়াৰ কৰিলে নিশ্চয় গম পাম আৰু তাৰ ভিত্তিতে কেবিনেটে সিদ্ধান্ত ল'ব ইণ্টাৰ ডিস্ট্ৰিক্ট মুভমেণ্টটো আমি নকওঁ যে এটো আমি আকৌ খুলি দিব পাৰিম নে নাই কিন্তু হেতু নিশ্চয় থাকিব কিন্তু খুব ৰিজনাল বেসিছত বা খুব অঞ্চল বেসিছত হয়তো ইয়াৰ ৰেষ্ট্ৰিকশন আৰু বেছি বঢ়াব লাগিব আৰু অনেক গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত হ্ৰাস পাইছে আজিৰ দিনটোত কৰোনা আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা দেওবাৰে 1775 জনলৈ কমিল দৈনিক আক্ৰান্তৰ সংখ্যা কামৰূপ মহানগৰত আক্ৰান্ত হৈছে 133 জন লোক বিগত 24 ঘণ্টাত কৰোনাত মৃত্যুক আঁকোৱালি লোৱা লোকৰ সংখ্যা 30 গৰাকী আৰু দেওবাৰৰ দিনটোত আক্ৰান্তৰ হাৰ হৈছে 2.27% ৰাজ্যত কোভিড আৰোগ্যৰ হাৰ হৈছে 92.17%। কলিয়াবৰত ৰাইজৰ ৰোষত পৰিছে যৌন নিৰ্যাতনকাৰী কলিয়াবৰৰ জখলাবন্ধাত সংঘটিত হৈছে এটা জঘন্য ঘটনা অভিযুক্ত লোকজন জখলাবন্ধাৰ চিকনি বৰহুলাৰ সত্যেন্দ্ৰ ঠাকুৰ বুলি জানিব পৰা গৈছে এটি 10 বছৰীয়া কণমানি শিশুক যৌন নিৰ্যাতন চলোৱা অৱস্থাত ৰাইজে হাতেলুতে ধৰা পেলালে লোকজনক আৰু লোকজনৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে পৰিয়ালটোৱে আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰো কৰিছে লোকজনক সাড়ে 3টামান বজাত ঢেকিয়াল গাঁৱৰ পৰা ৰাইজে আমাক ফোন কৰি জনালে যে এজনী সৰু কণমানি ছোৱালীক চিকনি বৰহুলা গাঁৱৰ
সত্যেন্দ্ৰ ঠাকুৰ নামৰ তেখেত যখন আপোনাৰ পোষ্ট অফিচৰ 14 বৰ্গৰ কৰ্মচাৰী তেখেতে সেই ছোৱালীজনীক অকণমান হাৰেছমেণ্ট কৰিছে মানে তেওঁক ধৰি পেলাই কোচত লৈছে এনেকুৱা কৰা বুলি প্ৰত্যক্ষ কৰে ওচৰ চুবুৰীয়াই হয় তাৰপিছত তেওঁক যেতিয়া খবৰ দিলে আমি লগে লগে তালৈ গ'লোঁ যোৱাৰ পিছত মানুহজনক তাৰ পৰা আমি উদ্ধাৰ কৰি লৈ আহিলোঁ আৰু ছোৱালীজনীকো লৈ অহা হৈছে দুজনকে মেডিকেল কৰা হৈছে আৰু তেওঁলোকে ইতিমধ্যে এজাহাৰ দিছে থানাত বটদ্ৰৱাৰ ঐতিহাসিক দৌল মন্দিৰলৈ ভাবুকি কঢ়িয়াই অনা শান্তিজানৰ জলধাৰাৰ বেদখলকৃত ভূমি দেওবাৰে আৰম্ভ হ'ল প্ৰশাসনৰ উচ্ছেদ অভিযান প্ৰশাসনে ভাঙি দিলে পুখুৰীৰ বান্ধ বাধাহীনভাৱে প্ৰবাহিত হোৱা শান্তিজানৰ জলধাৰৰ বোৱতী নদী বাধা দি একাংশ দুষ্ট চক্ৰই বৃহৎ তাত পুখুৰী খান্দি বেদখল চলাই গৈছিল যাৰ ফলত বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত দৌল মন্দিৰলৈ আহিছিল এক বৃহৎ ভাবুকি বেদখলকাৰীয়ে ভাঙি গৈছিল দৌল মন্দিৰৰ দেৱাল পৰ্যন্ত বিনষ্ট কৰিছিল শ শ হেক্টৰ কৃষিভূমি আপোনাক যেতিয়া পুখুৰী খান্দে আপোনালোকে কৈছে প্ৰাকৃতিক যোনটো পানী হৈ থকা ৰাস্তাটো এইটো আপুনি বৰদোৱাৰ দৌল মন্দিৰৰ দেৱালটো মানে খহু অৱস্থা হৈ গৈছে তো সেইকাৰণে আমি এইটো ইমিডিয়েটলি এই কামটো আমি কৰিব লগা হৈছে যোৱাবাৰো পানীত ইয়াত ৱাটাৰ লগিঙৰ এটা চিৰিয়াছ প্ৰব্লেম আছিলে বুলি দেখা গৈছিলে তো সেইকাৰণে আমাৰ ইয়াতে জেচিবি নোসোমোৱাৰ কাৰণে আমি অৱশ্যে মানুহেই লগাব লগা হৈছে এতিয়া কাটি আছে তেওঁলোকে কিন্তু যিহেতু এইটো গুৰুজনাৰ আমাৰ যিখন সত্ৰৰ কাষে পাৰে যিখিনি এগ্ৰিকালচাৰ লেণ্ড আছে সেইখিনিও এফেক্ট কৰিছে আৰু সত্ৰলৈকে গুচি গৈছে যিহেতু পানীটো এইটো নেচাৰেল ফ্ল' শান্তিজানৰ যিটো নেচাৰেল ফ্ল' সেই ফ্ল'টো বাধা দিছে মেট্ৰ' ৰেলত বান্দৰৰ যাত্ৰা চহৰ ফুৰিলে এটা বান্দৰে বন এৰি বান্দৰে ধৰিলে মেট্ৰ' ৰেল কিন্তু ক'ৰ এই ঘটনা আৰু ক'ত সৌভাগ্য ঘটিল এই ধৰণে বান্দৰৰ চাওঁ আহক বান্দৰ মামাৰ মন গ'ল চহৰ ফুৰিবলৈ সেইবাবে বন এৰি ধৰিলেহি দিল্লীৰ মেট্ৰ' মানুহৰ বাবে অনেক কোভিড প্ৰটকল মুখত পিন্ধিব লাগে মাস্ক কিন্তু বান্দৰ মামাৰ অবাধ স্বাধীনতা য'তে মন যায় তাতেই যাব পাৰে পিছে বান্দৰামী এৰি এজন ভদ্ৰযাত্ৰীৰ দৰে বান্দৰটো বহিলহি যাত্ৰীৰ আসনত अरे काट देगा वो छिड़ जाएगा तो काटने लग जाएगा সহযাত্ৰীৰ গাত হাত থৈ অতি শান্তভাৱে গ'ল বহু দূৰ মাজে মাজে মন গ'লে খিৰিকীৰে চাই বাহিৰৰ পৃথিৱী बंदर को भी मास्क पहना दो এই দৃশ্য ৰাজধানী দিল্লীৰ শনিবাৰে বিয়লি যমুনা বেংক মেট্ৰ'ত উঠি পিছৰ ষ্টেচন ইন্দ্ৰপ্ৰস্থত নামি যায় এই বান্দৰটো पालतू नहीं है पालतू এই যাত্ৰাৰ সময়ত এজনো যাত্ৰীৰ ক্ষতি নকৰিলে এই ভদ্ৰ বান্দৰটোৱে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট बंदर पकड़ने वालों को बुलाया नहीं সময়খিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড ধেমাজিৰ অসম অৰুণাচল প্ৰদেশ সীমান্তৰ মা মালিনী থানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মালিনী মন্দিৰলৈ আহি মাৰ পূজাত ব্যস্ত হ'ল মুখ্যমন্ত্ৰীগৰাকী মালিনী থানৰ উন্নয়নত গুৰুত্ব দিব অসম আৰু অৰুণাচল চৰকাৰে ইতিমধ্যে দুয়ো ৰাজ্যৰ 2 জিলা উপায়ুক্তৰ সৈতে হৈছে আলোচনা এই সন্দৰ্ভত আৰু উজনি অসম ভ্ৰমণৰত মুখ্যমন্ত্ৰীগৰাকীয়ে আজি গেৰুকামুখস্থিত NHPC গেষ্ট হাউচত নিশাটো কটাব চাওক মোৰ মনেদি যে মালিনী থানখন যিমান হয় ইয়াত অসম অৰুণাচল বুলি কথা নাই মাৰে জাগা গতিকে মই দুইগৰাকী ডিচিকে কৈছোঁ যে অসম আৰু অৰুণাচল বুলি নাভাবি কেনেকৈ মালিনী থানখন ভাল কৰিব পাৰি তাৰ কাৰণে চেষ্টা কৰক মই কৈছোঁ থাকাৰ কি দৰকাৰ চবে মিলি থাকিলে হ'ল এইটো কি বেয়া হয় নহয় গোটেই অসমীয়া মানুহখিনি আমি মিলি থাকিলেহে ভাল আৰু কিয় পক্ষ থাকিব লাগে সেইটোৱে গণতন্ত্ৰৰ ফালেদি চালে তেনেকুৱা লাগিব কিন্তু পৰিয়াল এটা চালেতো তেনেকুৱা নালাগে
প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই এক ইতিহাস ৰচিবলৈ আগবাঢ়িছে অসমীয়া ভাষা ৰাজনীতিৰ অলিখিত ইতিহাসক লৈ নীলমণি সেন ডেকাই লিখি উলিয়াইছে অসমীয়া ভাষাৰ আত্মপ্ৰতিষ্ঠাৰ ইতিহাস শীৰ্ষক 10টা খণ্ডৰ 4000 পৃষ্ঠাৰ এক কিতাপ অসমীয়া ভাষাৰ আত্মপ্ৰতিষ্ঠাৰ ইতিহাস 10টা খণ্ডৰ 4000 পৃষ্ঠাৰ এক সংকলন প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই ৰচনা কৰিছে অসমীয়া ভাষা ৰাজনীতিৰ অলিখিত ইতিহাস সামৰি বৃহৎ কলেবৰৰ গ্ৰন্থ লগতে লিখি আছে জনতা ভৱনৰ বাইলেন 1 নামৰ আন এখন ৰাজনৈতিক উপন্যাস নিজৰ সাহিত্য চৰ্চা সন্দৰ্ভত কি কয় ৰাজনীতিকগৰাকীয়ে যিখন 10খন গ্ৰন্থত অসমৰ ভাষা সাহিত্য সংস্কৃতি ৰাজনীতিৰ 200 বছৰীয়া ইতিহাস মই লিপিবদ্ধ কৰিছোঁ আৰু কিছুমান তথ্য আমি ইতিহাসৰ বুৰঞ্জীত ঢুকি নাপাব অসম চৰকাৰে প্ৰকাশ কৰা পলিটিকেল হিষ্ট্ৰীত সেই তথ্যবিলাক নাপাব আমাৰ 4000 পৃষ্ঠা হ'ব আমি পাতনিটো কমকৈ লিখিছোঁ বেছিকৈ দীঘলীয়া কৰি লিখা নাই তিনিখন গ্ৰন্থ ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ পথত সাহিত্যৰ কাৰণে আমি কিমান অৱদান দি আগবঢ়াব পাৰোঁ অসমীয়া জাতিৰ কাৰণে কি কাম কৰিব পাৰোঁ ভাষা সংস্কৃতিৰ কাৰণে মই অন্ততঃ ক্ষুদ্ৰতম বা অকণমান হ'লেও যদি মই অৱদান আগবঢ়াব পাৰোঁ সেইটোৱে মোৰ বাবে ডাঙৰ কথা হ'ব বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বিৰোধীৰ পৰিৱৰ্তে চৰকাৰৰ পক্ষত সহমত কৰা ভাষ্য গণতন্ত্ৰৰ পৰিপন্থী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যত এই ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বিৰোধীৰ আসনৰ পৰিৱৰ্তে চৰকাৰী পক্ষত থাকিবলৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক লৈ কঠোৰ সমালোচনা বিৰোধী দলপতিগৰাকীৰ এই প্ৰতিবেদন আগবঢ়াই বিদায় ল'ম নমস্কাৰ শুভৰাত্ৰি আমাৰ বিৰোধী পক্ষই অদ্ভুত যুক্তি দিয়ে গতিকে মই ভাবোঁ যে সকলোৱে আমাক সহযোগ কৰক দেশৰ গণতান্ত্ৰিক ব্যৱস্থালৈ ভাবুকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিৰোধীৰ পৰিৱৰ্তে চৰকাৰৰ পক্ষত সহমত কৰা ভাষ্য গণতন্ত্ৰৰ পৰিপন্থী এই অভিযোগেৰে মুখ্যমন্ত্ৰীক ৰাজহুৱা ক্ষমা খোজাৰ দাবী দেৱব্ৰত শইকীয়াৰ এনেকুৱা ধৰণৰ কিছুমান বিভ্ৰান্তিমূলক মন্তব্য যোৱা সময়ছোৱাত শাসকীয় পক্ষৰ পৰা আহি আছে আৰু মই এই মন্তব্যসমূহ নস্যাৎ কৰিছোঁ এনেধৰণৰ মন্তব্য দিয়াটো ভাৰতীয় গণতন্ত্ৰৰ প্ৰতি যে বিজেপি দলৰ কোনো আস্থা নাই আৰু তেখেতসকল গণতন্ত্ৰৰ শত্ৰু এই কথাটো পুনৰবাৰ মুখ্যমন্ত্ৰীৰ মন্তব্যই প্ৰতীয়মান কৰিছে মই আশা কৰোঁ তেখেতে ৰাজহুৱাভাৱে এই দেশত এটা ক্ষমা খুজিব এদিন পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত 5 বছৰলৈ বিৰোধীৰ স্থিতি নাই বুলি দাবী কৰিছিল বিপৰীতে বিৰোধীৰ পৰিৱৰ্তে চৰকাৰী পক্ষত সহমত কৰাৰ পৰামৰ্শ আগবঢ়াইছিল মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই 5 বছৰনো বিৰোধীত বহি কি কৰিব সকলোৱে একেলগে আমাৰ লগত কাম কৰক যেহেতু সকলোৰে কাম কৰিম সকলো সমষ্টিৰ কাম কৰিম সকলো ধৰ্মৰ কাম কৰিম সকলো জাতিৰ কৰিম সকলো সম্প্ৰদায় কৰিম গতিকে বিৰোধীত বহি কি লাভ হ'ব আমাৰ বিৰোধী পক্ষই অদ্ভুত যুক্তি দিয়ে গতিকে মই ভাবোঁ যে সকলোৱে আমাক সহযোগ কৰক বিৰোধী আসনৰ পৰিৱৰ্তে চৰকাৰী পক্ষত থাকিবলৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক লৈ কঠোৰ সমালোচনা কংগ্ৰেছ আৰু AIUDFৰ এইটো চেন্সত কৈছে যে গোটেই বিৰোধী ভাঙি মেলি বিজেপিত জইন কৰাই দিব তেতিয়াহ'লেতো গণতন্ত্ৰৰ প্ৰতি ভাবুকি ৰাজ্যৰ বানপানী অসম চুক্তি ৰূপায়ণ 6 জনগোষ্ঠীক জনজাতিকৰণ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিকে ধৰি মূল সমস্যা দাবী কংগ্ৰেছে অব্যাহত ৰাখিছে আৰু থাকিব বুলি দাবী দেৱব্ৰত শইকীয়াৰ চৰকাৰক গঠনমূলকভাৱে সমালোচনা কৰা আৰু চৰকাৰে এককভাৱে যিকোনো ধৰণৰ জনস্বাৰ্থ বিৰোধী কাম কৰিলে তাৰ প্ৰতিবাদ কৰি জনগণৰ অধিকাৰ আৰু স্বাধীনতা লক্ষ্য কৰা কংগ্ৰেছ দলে যোৱা 5টা বছৰত বিৰোধী দল হিচাপে কৰি আহিছোঁ 2019 চনতেই আমি অসমত যে মাইক্ৰ' ফাইনেন্স কোম্পানীসমূহে এটা সন্ত্ৰাস আৰু বিভীষিকাৰ সৃষ্টি কৰিছে এই কথা সদনত আনিছিলোঁ ঠিক তেনেকৈ যোৱা সময়ত অসমৰ বানপানীৰ সমস্যা অনুৰূপ ধৰণে অসম চুক্তি নিবনুৱা সমস্যা যোৱা সময়ছোৱাত অসমৰ বিভিন্ন অঞ্চলত উচ্ছেদ হৈ আছে আৰু এই উচ্ছেদ কৰা লোকসকল ভাৰতীয় হোৱা সত্ত্বেও তেখেতসকলক পুনৰ সংস্থাপনৰ কোনো ব্যৱস্থা কৰা নহয়
ইপিনে কংগ্ৰেছত আৰম্ভ হোৱা ভাঙোন ৰাজনীতিৰ সময়তে দেৱব্ৰত শইকীয়াই কংগ্ৰেছ এৰিব বুলি চলিছে বুবুবা। তেনে সময়ত শইকীয়াৰ উত্তৰ, কংগ্ৰেছৰ নীতি আদৰ্শ বিজেপিয়ে গ্ৰহণ কৰিলেহে বিজেপিত যোৱাৰ সম্ভাৱনা থাকিব। মাইথান ষ্টীল ইমান ষ্ট্ৰং যে